हेलो फ्रेंड्स আজি যাওক নতুন এটা ভিডিও লৈ আজি আপোনালোকৰ লগত আলোচনা কৰিম এখন আন্ডাৰ কনস্ট্ৰাকশন ঘৰ এখন আপোনালোকক দেখাই দিম যাতে ঘৰটো বনাওতে আপোনালোকে আইডিয়া পায় আপোনালোকৰ যাতে সুবিধা হয় তো ঘৰটোৰ মেজাৰমেন্ট কিমান আছে লেন্থ ব্ৰেথ কিমান তাৰ পিছত ৰুম কেইটা আছে কেনেকৈ ৰুম ঘৰখনি ডিজাইন কৰা হৈ আছে তো গুটেখিনি এই ভিডিওত আমি আলোচনা কৰিম তো ব্লগ ভিডিওটো আৰম্ভ কৰো তো ভিডিওটো আৰম্ভ কৰাত আপোনালোকক ৰিকুৱেষ্ট কৰিছো যোন মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা নতুন ধৰণৰ ভিডিও আপোনালোকে পাই থাকিব সো প্ৰথমতে আপোনালোকক ঘৰৰ মেজাৰমেন্টটো মই কৈ দিছো ঘৰৰ মেজাৰমেন্টটো আছে ব্ৰেডটো যেটো আছে ব্ৰেডটো হল 35 ফিট আৰু যেটো লেন্থ আছে এটো হল 40 ফিট তো এইখিনি ভিতৰতে গুটেখিনি প্লেস কৰা হৈছে গুটেই এডজাস্ট কৰা হৈছে এটো আপোনালোকে ফ্ৰন্ট সাইডটো দেখা পাইছে এটো ওপৰত প্যাৰাপেট ওয়াল বনোৱা হৈ আছে আৰু এটো প্লিন্থ হাইট আছে 3 ফিট গ্ৰাউন্ড লেভেলটো 3 ফিট আছে আৰু এটো আপোনালোকে দেখিছে ফ্ৰন্টত এটো গ্ৰিল লগোৱা আছে এটো হল মেইন এন্ট্ৰি আৰু এফালে যেটো ওপেন দেখিছে এটো হ'ব বাৰান্দা ইয়াতো গ্ৰিল লগোৱা হ'ব আৰু গ্লাস লগোৱা হ'ব তো লুকসটো বহুত ধুনীয়া আহিব তো ইয়াত আপোনালোকে হোমাই কিনে এটো গ্ৰিলৰ ডিজাইনটো দেখিছে হোমাই কিনে পাব আপোনালোকে ৰেড সাইডত পাব এটা ওপেন বাৰান্দা এটো দেখিছে গুটেটো ওপেন বাৰান্দা আছে সাফিসিয়েন্ট স্পেস দিব কাৰণে এই কৰিডৰখিনি লৈকে কৰিডৰ লৈ আপোনালোকৰ গুটেখিনি ওপেন বাৰান্দা আছে গুটেই ঘৰটো 3 ইঞ্চি ওয়ালত বনোৱা আছে আৰু লেফট সাইডত আছে এটা গেষ্ট ৰুম এটো লগতো লেট্ৰিন বাথৰুম এটাচড আছে দেখিব পাৰে আপোনাৰ এই কৰ্নাৰত ডোৰ এখন আছে এটো লেট্ৰিন বাথৰুম এটাচ কৰি দিয়া হৈছে তো আহি কিনে কৰিডৰ পাব কৰিডৰটো 5 ফিট আছে তো এটো হোমাই কিনে এটো দেখিছে এটা স্ল্যাব দিয়া হৈছে এই স্ল্যাবটো মেইন উদ্দেশ্য হল গুটেইটো স্ল্যাব দিয়া হৈছে চাওক এটো স্ল্যাবটো হল ঘৰৰ যেটো 11 ফিট যেটো ঘৰৰ হাইট আছে তাতকৈ এটো 7 ফিটত দিয়া হৈছে তো ওপৰত যখন খালি স্পেস থাকিব এটো ৰুমৰ ভিতৰে দি এটো স্পেসত বস্তু ৰাখিব কাৰণে এটো এটা ৰুম এটো বহুত ডাঙৰ ৰুম 20 ফিট বাই 15 বাই 20 এটো ৰুমো আছে বহুত ডাঙৰ ৰুম তে এনেকৈ এটো মাজত চাব গুটেইখিনি স্ল্যাব দিয়া হৈছে স্ল্যাব দিয়াৰ মেইন উদ্দেশ্য হল যে তাৰ ওপৰত বস্তু ৰাখিব কাৰণে ঘৰৰ ভিতৰত দি কেনেকৈ ডোৰটো ৰাখা হৈছে এটো মই আপোনালোকক দেখাই দিম তে আৰু এটা ৰুম এটো বেডৰুম টোটাল 4টা বেডৰুম আছে তিনটা আপোনালোকে দেখা পালে আৰু এটা বেডৰুম আছে এটো বহুত ডাঙৰ বেডৰুম এটো আপোনালোকে দেখিব পাৰে এটো লগতো লেট্ৰিন বাথৰুম এটাচড আছে এফালে গেষ্ট ৰুমৰ লগতো আছে আৰু এটো ডাঙৰ বেডৰুমৰ লগতো লেট্ৰিন বাথৰুম এটাচড কৰা আছে তো গুটেখিনি আপোনালোকে দেখা পালে 3 ইঞ্চি ওয়ালত বনোৱা হৈছে খৰচ কমাবৰ কাৰণে আৰু বেক সাইডত এক্সটেনশনৰ কাৰণে এটো আৰু ইয়াত কিচেন হ'ব গুটেখিনি আৰু এটা বেডৰুম হ'ব গুটেখিনি ইয়াত এডজাস্ট কৰা হ'ব এটো হল ঘৰটোৰ বেক সাইড ওপৰত আপোনালোকে দেখাব পাৰে গুটে আৰসিসি ট্ৰাছবোৰ যিবোৰ লগোৱা হৈছে সালৰ কাৰণে এবোৰ গুটেখিনি আৰসিসি ৰে বনোৱা হৈছে তো প্লেন হাইটটো আপোনালোকে সাফিসিয়েন্ট দিব ইটাবোৰ ভালকৈ জয়েন কৰাব 3 ইঞ্চি ওয়াল হল অলপ ৰিস্ক হয় কিন্তু ইটাবোৰ ভালকৈ জয়েন কৰাব তেতিয়া আপোনালোকৰ ঘৰটো লাষ্টিং কৰিব ভালছে আৰু প্লাষ্টাৰ কৰাৰ পিছত একো অসুবিধা নহয় এটো যিবোৰ গ্যাপ দেখিছে নহয় এই গ্যাপটো দি বস্তু ৰাখিবৰ কাৰণে ওপৰত জায়গা দিয়া হৈছে তো আশা কৰো আপোনালোকে গুটেই ভিডিওটো বুজি পালে আৰু আইডিয়া পাব ঘৰ বনোৱাতে আপোনালোকৰ যদি এনেকুৱা ল কষ্টত যদি ঘৰ বনাব লাগে তো এনেকুৱা প্লেনত আপোনালোকে ঘৰ বনাব পাৰে কোনো অসুবিধা নহয় আপোনালোকে আগফালৰ ভেন্টিলেটৰ কেটা দেখিছে ভেন্টিলেটৰ কেটা গুটেই কেটা আৰসিসি বনোৱা হয় এটো ৰেডিমেড আপোনালোকে বজাৰত পাই যাব এটা 70 টকা 80 টকা মান লৈ লব এনেকুৱা ভেন্টিলেটৰ আপোনালোকে লগাব পাৰে এইবোৰ ভেন্টিলেটৰ উডেন নিদি এনেকুৱা যদি আপোনালোকে দি দিয়ে তো ইয়াত আপোনালোকে কষ্ট কাটিং কৰিব পাৰে তেতিয়া আপোনালোকৰ খৰচটো কমি আহিব তো বাকি ফ্ৰেম সেৰেমবোৰ দেখিছে সব উডেন দিয়া হৈছে তো এনেকৈ আপোনালোকে বনাব পাৰিব তো এটো এনেকুৱা যদি ঘৰ আপোনালোকে বনায় ধৰক 35 বাই 40 মেজাৰমেন্টত যদি এনেকুৱা আপোনালোকে বনায় ধৰক 11 টু 12 লাখ আপোনালোকৰ খৰচ যাব টোটাল ফিনিশিং হতে ফিনিশিং মিন্স আপোনালোকে ইয়াত প্লাষ্টাৰিং হ'ব ইলেক্ট্ৰিফিকেশন আৰু কালাৰ ওয়াশিং বাকি টাইলস আৰু বাকি আদার্স ওয়ার্ক যিবোৰ আপোনালোকে কৰিব এইবোৰ এক্সট্ৰা খৰচ পৰিব তো আশা কৰিছো ভিডিওটো আপোনালোকৰ কাৰণে উপকৃত হ'ব আপোনালোকে ভাল পাব যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্টছ আৰু শেয়াৰ কৰিব থ্যাংক ইউ সো মাচ